অগ্নিনাভ বাবাৰ মূৰ্তি ঘূৰাই পোৱাৰ পাছত মূৰ্তিটোক সাৱটি কান্দোন শিখা বেজবৰুৱাৰ। অগ্নিনাভ মন্দিৰৰ চুৰি মূৰ্তি উদ্ধাৰ হোৱাৰ পিছতে এনেদৰে হুকহুকাই কান্দি উঠিল শিখা মজিলদাৰ। বৃহস্পতিবাৰে নিশা নাজিৰাৰ অগ্নিনাভ মন্দিৰৰ পৰা চুৰি হৈছিল মূৰ্তিটো। চোৰে লুটি নিছিল মন্দিৰৰ মূৰ্তিসহ সোণ ৰূপৰ অলংকাৰ। পুৱাই শিমলুগুৰি ৰেল জংচনত আৰক্ষীয়ে আটক কৰে মূৰ্তিসহ এজন ব্যক্তিক। শিমলুগুৰি ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰা মূৰ্তিটো নাজিৰাৰ অগ্নিনাভ মন্দিৰৰ বুলি জনোৱাৰ পাছতে এনেদৰে কান্দোনত ভাগি পৰিছে। ড্ৰাইভাৰ সব আহিছে, আমাৰ দোকানী যিমান আছে সব আহিছে। বহুত ভাল না ট্ৰেক্টৰ অকণমান হেৰি কৰি দেই